বিতলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ লৈ আহিছো যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া পেট্ৰল পাম্প সমূহত দীঘলীয়া ভিৰ শ শ গ্ৰাহকে পুৱাৰ পৰাই ভিৰ কৰিছে আৰু বহু পেট্ৰল পাম্প এক প্ৰকাৰ বন্ধ হৈ পৰিছে কিন্তু এই লোকসকলে বা পেট্ৰল ডিজেলৰ গ্ৰাহকে হাৰি পতাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে নিশ্চিত কৰিছে যে কোনেও চিন্তা কৰিব নালাগে ইন্ধনক লৈ চিন্তাৰ কাৰণ নাই মজুত আছে ৰাজ্যত পৰ্যাপ্ত তেল গ্ৰাহকে কোনো কাৰণত ভয় নাখাব ৰাজ্যত পেট্ৰল বা ডিজেলৰ বা ইন্ধনৰ অভাৱ হ'ব বুলি নাটনি হ'ব বুলি কোনো কাৰণত ভয় নকৰিব কোনো কাৰণত হিচাপতকৈ বা জুখতকৈ অধিক পেট্ৰল ডিজেল কোনো কাৰণত ক্ৰয় নকৰিব লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং ৰাজ্যত পেট্ৰল পাম্পত গ্ৰাহকৰ 1 কিলোমিটাৰ দীঘল শাৰী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে পেট্ৰল পাম্পসমূহত এতিয়া গ্ৰাহকৰ দীঘলীয়া শাৰী পুৱাৰে পৰা প্ৰতিটো পেট্ৰল পাম্পতে তেল ভৰাবলৈ গ্ৰাহকে ভিৰ কৰিছে আন দিনতকৈ গ্ৰাহকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে এতিয়া পেট্ৰল পাম্পসমূহত পেট্ৰলৰ নাটনিৰ আশংকা কৰি গ্ৰাহকৰ তেল ভৰাবলৈ ভিৰ গোসাইগাঁৱৰ বিভিন্ন ডিপুত দেখা গ'ল এতিয়া ইন্ধনৰ নাটনি গোসাইগাঁৱৰ কেইবাটাও তেল ডিপুত দেখিবলৈ পোৱা গৈছে আজি বিগত দুটা দিন ধৰি গ্ৰাহকৰ দীঘলীয়া ভিৰ গোসাইগাঁৱত কৃত্ৰিম পেট্ৰল ডিজেলৰ নাটনিয়ে হাহাকাৰ সৃষ্টি কৰিছে এতিয়া গ্ৰাহকৰ মাজত অৱশ্যে চিন্তাৰ কাৰণ নাই মজুত আছে ৰাজ্যত পৰ্যাপ্ত তেল ইন্ধনক লৈ কোনো কাৰণত চিন্তা কৰিব নালাগে পেট্ৰল ডিজেলৰ কোনো কাৰণত নাটনি নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ইতিমধ্যে ডাঙৰ মন্তব্য কৰিছে এই সন্দৰ্ভত আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ আজিৰ দিনটোত যেহেতু ৰাজ্যৰ পেট্ৰল পাম্পসমূহত এতিয়া পুৱাৰে পৰা প্ৰচণ্ড ভিৰ দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা ৰাজ্যৰ পেট্ৰল পাম্পসমূহত শ শ লোকে শাৰী পাতিছে 1 কিলোমিটাৰ পৰ্যন্ত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আৰু এই যি গ্ৰাহকৰ ভিৰৰ বাবে আচলতে বহু পেট্ৰল পাম্পত যিমান পৰিমাণৰ তেল মজুত ৰাখিব পাৰি তাৰ সেই সকলো শেষ হৈ গৈছে অৰ্থাৎ মজুত থকা বা জমা থকা তেল শেষ হৈ যোৱাৰ বাবে পেট্ৰল পাম্পসমূহ বন্ধ কৰি দিব লগা হৈছে এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে যিসকল গ্ৰাহকে দৈনিক যিমান তেওঁলোকৰ প্ৰয়োজন হয় ইন্ধন তাৰ পৰিৱৰ্তে তেওঁলোকে অধিক ক্ৰয় কৰিছে গ্ৰাহকৰ মনত এক প্ৰকাৰ শংকা দেখিবলৈ পোৱা গৈছে যে কৃত্ৰিম নাটনি হ'ব নেকি বা পেট্ৰল ডিজেলৰ নাটনি হ'ব নেকি মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশতে প্ৰভাৱ পৰাৰ আশংকা দেখিবলৈ পোৱা গৈছে আৰু তেলৰ নাটনিৰো এক প্ৰকাৰ আশংকা দেখিবলৈ পোৱা গৈছে কিন্তু তেলৰ নাটনিক লৈ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিছে কেৱল ইমানেই নহয় পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰিছে যে ৰাজ্যত কোনো কাৰণত ইন্ধনৰ অভাৱ হ'বলৈ দিয়া নহয় এতিয়াও ইন্ধন বা পেট্ৰল ডিজেল পৰ্যাপ্ত পৰিমাণৰ মজুত আছে ৰাজ্যৰ জনসাধাৰণৰ বাবে যিমান পৰিমাণৰ পেট্ৰল বা ডিজেলৰ প্ৰয়োজন আছে সকলো এতিয়া মজুত আছে গতিকে কোনো কাৰণত কোনো গ্ৰাহকে শংকাত ভুগিব নালাগে যিসকল গ্ৰাহকে পুৱাৰে পৰা শাৰী পাতিছে পেট্ৰল ডিপুসমূহত তেওঁলোকক লৈ এতিয়া পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰাও এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰাও কৰিছে ডাঙৰ মন্তব্য পুৱাৰে পৰা গোসাইগাঁৱৰ বিভিন্ন পেট্ৰল পাম্পত এয়া দীঘলীয়া শাৰী আপোনালোকে দেখিবলৈ পাইছে সৰু দুচকীয়া বাহন লৈ চাৰিচকীয়া বাহন লৈ পুৱাৰে পৰা শাৰী পাতি আছে গ্ৰাহকে পেট্ৰল ডিজেল ক্ৰয় কৰিবৰ বাবে এনেধৰণে শাৰী পাতি আছে বহু গ্ৰাহকে পৰৱৰ্তী সময়ত উভতি যাব লগাও পৰিৱেশ সৃষ্টি হৈছে কাৰণ পেট্ৰল পাম্পত ইতিমধ্যে মজুত থকা তেল শেষ হৈ গৈছে গতিকে আকৌ টেংকাৰ আহিব আকৌ পেট্ৰল পাম্প ভৰ্তি কৰিব গতিকে তেনে সময়লৈ অপেক্ষা কৰিব লগা হৈছে গ্ৰাহকে আৰু এনে পৰিস্থিতিতে এনে একাংশ বাতৰি বা এনে একাংশ খবৰ বিয়পি পৰিছে যে তেলৰ নাটনি হৈছে আৰু যাৰ বাবে গ্ৰাহক ঘূৰি গৈছে কিন্তু অত্যধিক গ্ৰাহকে এনেধৰণে ভিৰ কৰাৰ বাবে বা হিচাপতকৈ বেছি তেল ক্ৰয় কৰাৰ বাবেহে এনেধৰণে তেলৰ নাটনি হৈছে বা কৃত্ৰিম নাটনি দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আমি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম পেট্রোল পর্যাপ্ত পেট্রোল আছে ডিজেল আছে এলপিজি আছে অসমত পেট্রোল ডিজেলৰ কোনো ভয় নাই মই ৰাইজক অনুৰোধ কৰিম যেন কোনেও বেছিকৈ পেট্ৰল ডিজেল নবঢ়ায় কোনো ভয় খাবলগীয়া কথা নাই কিবা থাকিলে আমি ক'লোহেঁতেন আজি সৰ্বদলীয় বৈঠক হৈছিল তাতো ভাৰত চৰকাৰে কৈছে যে ভাৰতত পেট্ৰল ডিজেল এলপিজিৰ কোনো অসুবিধা নাই সৰ্বসাধাৰণ ৰাইজক মই বেছিকৈ তেল নিকিনিবৰ বাবে অনুৰোধ কৰিম যিমান দৰকাৰ সিমানে কিনিব বেছিকৈ কিনিলে টকা পইচা বেছি খৰচ হ'ব পেট্ৰল
পৰ্যাপ্ত পেট্ৰল আছে, ডিজেল আছে, LPG আছে। অসমত পেট্ৰল ডিজেলৰ কোনো ভয় নাই। মই ৰাইজক অনুৰোধ কৰিম যেন কোনেও বেছিকৈ পেট্ৰল ডিজেল নবঢ়ায়। কোনো ভয় খাবলগীয়া কথা নাই। কিবা থাকিলে আমি ক'লোহেঁতেন। আজি সৰ্বদলীয় বৈঠক হৈছিল, তাতো ভাৰত চৰকাৰে কৈছে যে ভাৰতত পেট্ৰল ডিজেল LPGৰ কোনো অসুবিধা নাই। সৰ্বসাধাৰণ ৰাইজক মই বেছিকৈ তেল নিকিনিবৰ বাবে অনুৰোধ কৰিম। যিমান দৰকাৰ সিমানেই কিনিব, বেছিকৈ কিনিলে টকা পইচা বেছি খৰচ হ'ব। পেট্ৰল পৰ্যাপ্ত পেট্ৰল আছে, ডিজেল আছে, LPG আছে। অসমত পেট্ৰল ডিজেলৰ কোনো ভয় নাই। মই ৰাইজক অনুৰোধ কৰিম যেন কোনেও বেছিকৈ পেট্ৰল ডিজেল নবঢ়ায়। কোনো ভয় খাবলগীয়া কথা নাই। কিবা থাকিলে আমি ক'লোহেঁতেন। আজি সৰ্বদলীয় বৈঠক হৈছিল, তাতো ভাৰত চৰকাৰে কৈছে যে ভাৰতত পেট্ৰল ডিজেল LPGৰ কোনো অসুবিধা নাই। সৰ্বসাধাৰণ ৰাইজক মই বেছিকৈ তেল নিকিনিবৰ বাবে অনুৰোধ কৰিম। যিমান দৰকাৰ সিমানেই কিনিব, বেছিকৈ কিনিলে টকা পইচা বেছি খৰচ হ'ব।